নমস্কাৰ দ্য বুক নুকৰ পডকাষ্ট সিৰিজ ৰিড উইথ অদ্ৰিকাৰ আজি এপিছডটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নাম ধীৰাজ আৰু মোৰ লগত আছে অদ্ৰিকা আজি আমি বাহিৰতে কৰিছোঁ লাষ্ট টাইমৰ দৰে কিন্তু বহুত বেছি হাল্লাগুল্লা হ'ব পাৰে বেকগ্ৰাউণ্ড নইজ আহিব পাৰে চ' তাৰ বাবে বেয়া নাপাব কিন্তু যিহেতু এই গোটেই চিৰিজটো আমি বহুত আৰু নেচাৰেলি কৰিম বুলি ভাবিছোঁ সেইটো কাৰণে এনেকুৱা কিছুমান প্ৰব্লেম হ'লেও আই থিংক এডজাষ্ট কৰিব লাগিব তো আজিৰ এপিছডটোত আমি যোৱাবাৰটো অলপ প্লেন আছিলে এইবাৰটো একেবাৰে প্লেন নাই তো আমি এখন কিতাপে পঢ়িম বুলি ভাবিছোঁ সাধুতাকে পঢ়িম বুলি ভাবিছোঁ নে কি কোৱা তো অদ্ৰিকা আজি সাধুটো কি আছে ডেভিড কপাৰফিল্ড তো লাষ্ট টাইম আমি এখন কিতাপ দেখাইছিলোঁ এবাৰ দেখাই দিয়া দৰ্শকক চ' এই কিতাপখন আপোনাক লাষ্ট টাইমো দেখাইছিলোঁ এণ্ড পাৰ্ট এপিছডটোতো আমি দেখাইছিলোঁ আগতে আমি অসমীয়াত সাধু পঢ়িছিলোঁ তো এইবাৰ ভাবিলোঁ আমি অকণমান ইংলিছতে পঢ়োঁ এখন আৰু এই ইংলিছত পঢ়া এটা আমাৰ আৰু এটা মানে অবজেক্টিভ আছে সেইটো আমি এপিছডটো লাষ্টৰ ফালে আপোনালোকে গম পাব বা মাজত গম পাব তো বেছি দেৰি নকৰোঁ আজিৰ পডকাষ্টটো আমি বেছি ইমান দীঘলীয়াও নকৰোঁ তো সাধুটো পঢ়া ষ্টাৰ্ট কৰোঁ তো সাধুটোৰ নাম কি ডেভিড কপাৰফিল্ড তো ডেভিড কপাৰফিল্ড দেহাই অলপ অলপ পঢ়ি থৈছে আগতে তো ইটছ ভেৰি কালাৰফুল দ্য ফাৰ্ষ্ট থিং ইজ দ্য পিকচাৰ্ছ অফ দিছ বুক দে আৰ ভেৰি কালাৰফুল এণ্ড অকণমান ভাজ লগাই দিলা কিতাপখন অকণমান ভালকে থ'ব লাগে ভালকে থৈছিলে মানে ভাজ খাই গ'ল অ'কে একো নাই তো ঠিক আছে ষ্টাৰ্ট কৰোঁ ডেভিড কপাৰফিল্ড ৱাজ বৰ্ন ইন ব্লাণ্ডাৰষ্টন ৰ'কাৰী ইংলেণ্ড তো হেভ ইউ হাৰ্ড অফ ইংলেণ্ড yes or no yes okay so his father had died 6 months before his birth so he was raised by his mother Clara and the nurse Peggy okay so David Copperfield where was he born England Blunderstone Rockery England okay so in general England they are habitually no so okay his father had died 6 months before his birth কিমান মাহ আগতে মৰিলে দেউতা ছমাহ so he was David Copperfield কোনে ডাঙৰ কৰিছিলে he was raised by his raised মানে কি তো এটা কাম কৰিম আজি আমি এটা নতুন বস্তু ইন্ট্ৰডিউচ কৰি আছো আপোনালোকৰ আগত তো এবাৰ য'তে আমি অকণমান টান লাগিব আমাৰ তাতে আমি এইবাৰ এখন ইউজ কৰিম ডিক্সনাৰী অ'কে থৈ দিয়া আপোনাৰ বহুত ডাঙৰ চ' এখন ডিক্সনাৰী বহুত পুৰণা হয় একচুৱেলি মোৰ বা সৰু থাকোঁতে কিনা মানে এই মাক সৰু থাকোঁতে কিনা এতিয়া আমি ৰেইজড শব্দটো দেহা এতিয়া সুধিছে ৰেইজ মানে কি আগতে কি হয় আগতে কিবা এটা শব্দ নাজানিলে মই কৈ দিওঁ দেহাক তো এতিয়া তাই লাহে লাহে যে পঢ়িব পৰা হৈছে এতিয়া তাই ডিক্সনাৰী চাব পৰাও হৈছে চ' আজি অ'কে তো দেহা এবাৰ তুমি কৈ দিয়া তুমি এতিয়া ৰেইজটো তুমি ক'ত বিচাৰিবা কোনটো শব্দত বিচাৰিবা কোনটো আখৰ বিচাৰিবা আৰ ডি বিচাৰিবা ন ৰেইজড আৰ ডি লাহে লাহে বিচাৰিবা আৰ এ তো তাই প্ৰথমতে আৰটো বিচাৰিছে কৈ যোৱা নেক্সট তুমি কি বিচাৰিবা এ বিচাৰিবা আৰ এ আই আৰ এ আই আৰ এ আই এইফালেতো ক'ত গুচি গ'ল কিউ কিন্তু আৰ ষ্টাৰ্ট হৈছে হয় তুমি এনেকৈ ৰেণ্ডমলি চাই থাকিলে বস্তুটো বিচাৰি নাপাবা কেতিয়াবা ইয়াত বিচাৰিবা কেতিয়াবা তাত বিচাৰিবা কি কৰিবা প্ৰথমতে আৰটোত ক'লা এই ওপৰত শব্দ এটা দেখিছা ওপৰত এটা শব্দ আছে ওপৰৰ শব্দকেইটা দেখিছা তো ওপৰৰ শব্দটো যে দেখিছা ইয়াৰ প্ৰথম শব্দটো ওপৰত লিখা আছে আৰু ইয়াত যোনটো লিখা আছে ইয়াৰ লাষ্টৰ শব্দটো গতিকে তুমি গোটেই পেজটো নাচালে তুমি ইয়াত চালে গম পাবা আৰ এ মানে এইখিনিৰ ভিতৰত আছে তো আৰ এ জি কিন্তু আই আছে ন জি পিছত হয় কিন্তু এইটো এইফালতে শেষটো ক'ত হৈছে পাঠটো কে ডেট মিনছ এই দুটাৰ মাজত হ'ব গতিকে এইটো পেজতে হ'ব বুজি পালা নে কি ক'লো এইটো পেজতে হ'ব বুলি কেনেকৈ গম পালা এই পেজটো ষ্টাৰ্টিঙৰ যোনটো শব্দটো সেইটো ওপৰত দিয়া হৈছে আৰু শেষৰ যোনটো শব্দটো এইটো কৰ্ণাৰ দিয়া হৈছে ডেট মিনছ আৰু শেষৰ শব্দটো আৰ এ কে ই আৰু আইটো কে আগতে আহে আৰু জিৰ পিছত আহে গতিকে এইখিনিৰ ভিতৰতে আছে গম পালা গতিকে যেতিয়া তুমি বিচাৰিবা ডিক্সনাৰীখনত তুমি গোটেইখিনি নিবিচাৰিলে হ'ল ওপৰৰ শব্দকেইটা হিন্স থাকে ঠিক আছে এতিয়া আৰ এ আইটো বিচাৰ আৰ এ আই বিচাৰিলে
ৰেইলিং আছে RAI টো স্পেলিংটো চাই ল RAI তাৰপিছত S টো বিচাৰা AISE E raise D টো লাগিছিলে তো D টো তুমি ইয়াতে পাবা তুমি কাখত চোৱাচোন RAISE raise আছে তাৰ লগত কি আছে দেখিছা ব্ৰেকেটত ED আছে গতিকে এইটো শব্দ হয় চোৱা raise হয় raise ৰ মিনিংটো কি আছে ইয়াত পঢ়ি চাবাচোন অসমীয়াত লিখা আছে ন raise মানে কি কয় জোৰছে কোৱা বৃদ্ধি কৰা বা বঢ়া হয় এটা হল raise মানে বঢ়োৱা আৰু এটা আছে উৎপাদন কৰা আৰু এটা কি আছে উৎপাদন কাৰণে প্ৰডিউস কৰা বস্তুটা নতুনকৈ বনোৱা সৃষ্টি কৰা গুট খোৱা এইটো চাচোন কি লিখা আছে পোহপাল দিয়া পোহপাল বুজি পাইছা কিবা এটা বস্তু ডাঙৰ কৰাটো যে পোহা যেনেকৈ আমি জন্তু পোহা বুলি কওঁ যে সেইটোকে পোহপাল বুলি কয় সো সেই যে আমি জন্তু এটা ডাঙৰ দীঘল কৰোঁ বা বাচ্চাটা ডাঙৰ দীঘল কৰোঁ সেইটো কি বুলি কয় ৰেইজ কৰা কি বুলি কয় বুজি পালা ৰেইজ কৰা জোৰছে ক'বা ডাঙৰ দীঘল কৰাটো ৰেইজ কৰা তো আমাৰ গতিকে কি কৈছে সো ডেভিড ৱাজ ৰেইজড বাই হিজ মাদাৰ ক্লেৰা এণ্ড নাৰ্ছ পেগটি ঠিক আছে তো ডেভিডৰ কোনে ডাঙৰ দীঘল কৰিলে Mother Clara and nurse Peggotty. Okay. Everything was going fine until David's mother married a violent man named Mr. Murdstone. Okay. Everything was going fine. বুজি পাইছা সব ঠিক আছিল until David's mother married a violent man. You know violent? What is violent? Quan জোৰছে কোৱা মাতটো আহে যোনে ভাইলেন্ট বুজা মাষ্টৰ বুলি নহয় ভাইলেন্ট মানে একদম ভাইলেন্স কোৱা নাই মই ভাইলেন্ট বুজোৱা ওকে ভাইলেন্ট বুজা মানটো ভাইলেন্ট হয় ওকে লেটস সি তো ডেভিডৰ মাকে এটা ভাইলেন্ট মানুহক বিয়া পাতিলে ঠিক আছে তাৰ আগলৈকে চব ঠিক আছে এতিয়া আমি এইটো এবাৰ ক্ৰছ চেক কৰোঁ নেকি ভাইলেন্ট বুজা মানুহটো মানে এইটো ভাইলেন্ট বুজা মানুহটো ভাইলেন্ট কয় নে নকয় তাৰ মিনিংটো চাওঁ এবাৰ ভাইলেন্টৰ মিনিংটো চাওঁ এবাৰ ডিক্সনেৰী চাওঁ উলিয়াইছে নাপায় হাতখন আঁতৰাই দিয়ে ইয়াৰ পৰা দুখন হাতে বিচাৰ লাহে লাহে কিতাপখন ধুনীয়াকৈ UVW ভি যোৱা ভি কোনখিনি চাবা ওপৰকেইটাত চাবা UV VI দেই VI ইখনতো ইউজ কৰিব পাৰিব VI পালাহি কিন্তু এইটো কি আছে S আছে তো গতিকে তুমি S ৰ আগত যাব লাগিব VIO পালো তাৰপিছত L তাৰপিছত E N T ভাইলেন্ট মানে কি অসমীয়াত কি লিখা আছে অসমীয়াত কি লিখা আছে হিংসাত্মক মানে তেনেকুৱাই সেইটোৱে হিংসা কৰা বুলি নহয় মানে যোনটো যে কি কয় মানে মাৰা পিটা কৰা যে একদম হিংসা হেৰি কৰা যে হিংসা বুলি কয় যে মাৰপিট কৰাটো যে সেইটো কথা বুজায় এতিয়া ভাইলেন্ট মাষ্টাৰ হয়নে নহয় চ' ভাইলেন্ট মানে কি হ'ল যোনে বহুত মাৰপিট কৰে বা বহুত এইবিলাক মানে বেয়া কামবিলাক কৰে বহুত উগ্ৰ কামবিলাক কৰে মানুহক মাৰা পিটা তেনেকুৱা মানুহ এটাক বিয়া পাতিলে ঠিক আছে এতিয়া থৈ দিয়া এখন এতিয়া আমি এইটো কম মিষ্টাৰ এতিয়া ডেভিড কপাৰফিল্ড ইংলেণ্ডত জন্ম হ'ল তাৰ দেউতাক সি জন্ম হোৱাৰ ছমাহৰ আগতে ঢুকালে সেইটো কাৰণে মাক ক্লেৰা আৰু নাৰ্ছ পেগটিয়ে ডাঙৰ দীঘল কৰিলে
তাৰপিছত সব ঠিকে আছিলে কিন্তু ডেভিডৰ মাকে যেতিয়া এটা ভাইলেণ্ট মানুহক বিয়া পাতিলে তেতিয়া কিবা এটা চাগে হ'ল প্ৰব্লেম মিষ্টাৰ মাৰ্ডষ্টন এই ভাইলেণ্ট মানুহজনৰ নাম কি আছিলে আচ্ছা তুমি ভাইলেণ্ট নেকি নহয় মই ভাইলেণ্ট নেকি নহয় এতিয়া গম পালা ভাইলেণ্ট মিষ্টাৰ মাৰ্ডষ্টন called his sister Jane to his house মিষ্টাৰ মাৰ্ডষ্টনৰ কোন আছিলে জেন নামৰ সিস্টাৰ আছিলে জেন ঠিক আছে and he called his sister Jane to his house কলে মাতিলে তাৰ হাউসলৈ মাতিলে okay and both then bullied David every day so দুইটা মিলি পিলে ডেভিডক কি কৰিলে বুলিড নেকি এটা ক'ত বিচাৰিম এটা বিচাৰিম কিন্তু চাওঁতে তুমি লাহে লাহে চোৱা তুমি বি টো বিচাৰা প্ৰথমতে ক'ত বিচাৰিবা আৰু কোনখিনি চাবা তুমি মাজত ক'ত চাবা ওপৰৰ শব্দকেইটা চাবা একদম প্ৰথম ওপৰৰ শব্দটো চোৱা বি যোৱা বি ইউ লাহে লাহে টেষ্টটো বেয়া হ'ব ন বি ইউ লাহে লাহে দুখন হাত ইউজ কৰা এখন হাতে ইউজ কৰা এখন হাতে পেষ্টটো দিবা এনেকুৱা বেয়া হ'ব এতিয়া আমি ধুনীয়াকৈ ৰাখিছোঁ কাৰণে এতিয়ালৈকে ইমান বছৰলৈকে আছে হয় নাই এনেকৈ দিয়া এখন এনেকৈ এই তোমাৰ আৰামছে আহি গ'ল বি ইউ ডাবল এল প্ৰথমতে এলটো আহিলে ডাবল এলটো আহিলে চোৱা বি ইউ ডাবল এল বি ইউ ডাবল এল আই ই ডি বুলিড আছে গতিকে এটা বস্তু চাবা বুলিড পাইছো কিন্তু বুলিড পোৱা নাই কিন্তু বুলেট পাইছা তো তাৰ লগত আছে বি ইউ ডাবল এল আই ই ডি সো এই যে বুলিডটো যে এইটো বুলিৰ পৰা আহিছে ঠিক আছে তো বি ইউ ডাবল এল ৱাই বুলি তো এই বুলিৰ পৰাই বুলিড হৈছে ঠিক আছে কেনেকৈ গম পাবা তুমি বুলিৰ পৰা বুলিড হৈছে বুলি এইটো বুলি আছে নহয় তুমি ইয়াৰ চোৱাচোন ইয়াত কি লিখা আছে ব্ৰেকেটত এল আই ই ডি হয় এন এল আই এন এইটো বুলিং বা বুলিড হ'লে এইটো বুলিৰে এটা পাৰ্ট মানে মিনিংটো অলমষ্ট একেই গম পালা যিহেতু ষ্টৰিটো মানে আগৰ ষ্টৰি পাষ্ট টেন্সত হৈ আছে সেইটো কাৰণে বুলিটো বুলিড হৈছে এতিয়া কি আছে বুলিড মানে কি বুলি কৰা মানে কি বুলি কৰা মানে কি নিৰ্বলীৰ ওপৰত নিজৰ ক্ষমতা দেখুৱাই লোকক আঘাত দিয়া লোক বা আনক হাৰাশাস্তি কৰা গম পালা আনক হাৰাশাস্তি কৰি আতংকিত কৰা হাৰাশাস্তি গম পাইছেনে কাবাৰ যে একদম কাবাৰ গালি পৰা ধমকি দিয়া বা কিছুমান দেখিছেনে কিছুমান যে ল'ৰা ছোৱালীবিলাকক যে সৰু পাই পেলাই খুব যে ডিষ্টাৰ্ব কৰে ধমকি দিয়ে একদম পুৰা যে জিনা হাৰাম কৰি দিয়ে একদম হাৰাশাস্তি কৰি দিয়ে মাৰপিট নকৰিলেও মুখেদি বোলে বহুত কথা কয় নহয় বেয়া বেয়া কথা কয় একদম পুৰা গালি পাৰে হেৰি কৰে হয় না তো সেইবিলাক মানে বুলি কৰা বুলি কয় মিষ্টাৰ মাৰ্ডষ্টন কল হিজ চিষ্টাৰ জেন টু হিজ হাউচ এণ্ড both মানে কোন কোন আছে দুয়ো বঢ়িয়া both then bullied David every day তো ডেভিডক ডেইলি সিহঁতি কি কৰিলে বুলি কৰা ষ্টাৰ্ট কৰিলে সো আজিৰ এপিসোডটো আমি আৰু এটা দীঘল নকৰোঁ আমি এইটো পঢ়িম ডেফিনেটলি দুইটা মিলি পেলাই তো আজি তুমি নতুন কিবা এটা বস্তু কৰিলা ন কি কৰিলা আজি দৰ্শকক কৈ দিয়া ৱৰ্ড বিচৰা কৰিলা হয় না সো অদ্ৰিকাই যেনেকৈ তাইক লগত বহুত সময় দিয়া হোৱা নাই ডিক্সনেৰীখনত কাৰণ কিন্তু তাইৰ মাকে এবাৰ তাইক দেখাইছিলে আৰু এখন ডিক্সনেৰী আছে তাই ক'লে এই ডিক্সনেৰীখন এখন ডিক্সনেৰী আছিলে এখন এংলো আছামিজ মানে বুজি পাইছেনে মানে ইংলিছ টু আছামিজ ডিক্সনেৰী মানে ইংলিছত ইয়াৰ প্ৰথম শব্দটো থাকে আৰু মিনিংটো ইংলিছতো আছে অসমীয়াতো আছে এইখন হ'ল এংলো আছামিজ আৰু এখন হ'ল কি আছামিজ টু ইংলিছ মানে এখন বহুত ধুনীয়া ডিক্সনেৰী হয় ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰৰ হয় তো ইয়াত অসমীয়াটো ইংলিছ আছে তো আমাৰ এনে কিছুমান অসমীয়াৰ পৰা ইংলিছলৈ আহিব তো বহুত কিছুমান আমাৰ এনেকুৱা ল'ৰা ছোৱালী থাকে বাচ্ছা থাকে যোনে মানে অসমীয়াটো শব্দটো যেতিয়া ইংলিছত জানিব বিচাৰে মানে অসমীয়া যেতিয়া অৰ্থটো নাজানে তেতিয়া এনেকুৱা ডিক্সনেৰী ইউজ কৰিব পাৰে য'ত অসমীয়াৰ পৰা ইংলিছলৈ থাকে আমাৰ ইংলিছ মিডিয়ামৰ বহুত কিছুমান ষ্টুডেণ্ট থাকে যোনে দিগদাৰ পায় বহুত তো তেওঁলোকৰ কাৰণে এখন এনেকুৱা ডিক্সনেৰী কামত আহিব অসমীয়াৰ পৰা ইংলিছত চ' আজি এপিছডটো আমি আৰু দীঘল নকৰোঁ ন তো এইখিনিতে আমি সামৰণি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং আমি অতি সোনকালে লগ পাম এণ্ড টিল দেন বাই বাই